এই গছৰ শিপা পালেই ধৰি ল'ব আপোনাৰ অৰ্থকষ্ট শেষ। 7 দিনত আপুনি প্ৰমাণ পাব। বন্ধু বান্ধৱীসকল, প্ৰথমে মোৰ চেনেল টিপছ এবিচি 101লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে? আশা কৰোঁ ভালে আছে, সুস্থ আছে আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিঅ' চাই আছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি কিন্তু খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই গৈ থাকক। আৰু এতিয়া আহক ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে দিনে ৰাতিয়ে পৰিশ্ৰম কৰিও অৰ্থ অভাৱত ভুগিছে, হয়তো ভাবিছে যে ভাগ্যই আপোনাৰ কিয় সহায় নিদিয়ে, সকলো দিশতে কেৱল বাধা আহিছে, তেন্তে আজিৰ ভিডিঅ'টি হ'ব কেৱল আপোনাৰ বাবে। শাস্ত্ৰত উল্লেখ আছে যে যদিহে এই গছৰ শিপা আপুনি সঠিক পদ্ধতিৰে বা সঠিক নিয়মেৰে ধাৰণ কৰে, তেন্তে ৰাতিৰ ভিতৰত আপোনাৰ ভাগ্য সলনি হৈ যাব পাৰে। বিশেষ কাৰ্যকৰী এই উপায়টি এই শিপা ধাৰণ কৰাৰ ফলত জীৱনৰ পৰা দুখ কষ্ট দৰিদ্ৰতাও বাধা বিপত্তিক দূৰ কৰিব পাৰিব। ইয়াৰ বাবে ভিডিঅ'টি সম্পূৰ্ণকৈ চাই গৈ থাকিব, কাৰণ সঠিক নিয়ম নামানিলে ফল নাপাবও পাৰে। গতিকে সকলোবোৰ বিষয় বিস্তাৰিতভাৱে জনাৰ আগতে ভিডিঅ'টিত এটা লাইক কৰি যদি পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাওক, যাতে এই চেনেলত আহিব লগা নতুন নতুন তথ্যৰ ভিডিঅ'বোৰ আপোনালোকে ন'টিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। বন্ধু বান্ধৱীসকল, এই গছ অধিক শক্তিশালী হোৱাৰ কাৰণটো কি? এই গছবিধৰ নাম হৈছে বেলগছ। পুৰাণত উল্লেখ আছে এই গছৰ ওপৰত মহাদেৱৰ আশীৰ্বাদ ৰৈছে, আৰু এই গছৰ শিপা আৰ্থিক সমস্যা দূৰীকৰণ কৰাৰ বাবে অত্যাধিক গুৰুত্বপূৰ্ণ হয়। এই শিপা ধাৰণে অৰ্থনৈতিক সমস্যা বাধা বিপত্তিক দূৰ কৰিব পাৰে। চাকৰি ব্যৱসায়ত উন্নতি হয়, ঋণ মুক্ত হয়। ইয়াৰ লগতে এই গছে কেৱল ভাগ্যই পৰিৱৰ্তন নকৰে, ই দুৰ্ভাগ্যকো দূৰ কৰিব পাৰে। যি ব্যক্তিয়ে বেলগছৰ শিপা ধাৰণ কৰে, তাৰ জীৱনৰ পৰা শনি ৰাহুৰ কুদৃষ্টি দূৰ হয় আৰু আৰ্থিক উন্নতি হয়। ইয়াৰ বাহিৰেও বৃহস্পতি বা চন্দ্ৰদোষ থাকিলেও ইয়াক ধাৰণ কৰিলে সুফল লাভ কৰিব পৰা যায়। ইয়াৰ উপৰিও বিজ্ঞানৰ ফালৰ পৰা বেলগছৰ শিপাত প্ৰাকৃতিক শক্তি আছে, যিয়ে দেহ আৰু মনক ইতিবাচক শক্তি প্ৰদান কৰে। গতিকে বন্ধুসকল, যদিহে আপোনালোকে এই গছৰ শিপা ধাৰণ কৰিব বিচাৰে, তেন্তে অৱশ্যেই সঠিক নিয়ম মানিব লাগিব। সেয়েহে প্ৰথমে জানো আহক এই গছৰ শিপা আপুনি কিভাৱে সংগ্ৰহ কৰিব। এই বেলগছৰ শিপা সংগ্ৰহ কৰাৰ বাবে সকলোতকৈ শুভ দিন হৈছে মংগলবাৰ আৰু শনিবাৰ বা পূৰ্ণিমা তিথি। এই শিপা তোলাৰ পাছত শিপাডাল গংগাজল বা কেঁচা গাখীৰ দি ধুই ল'ব। ইয়াৰ পাছত ধূপবন্তি জ্বলাই তাক পবিত্ৰ কৰি ল'ব। ইয়াৰ পাছত শিপাডাল হাতত লৈ এই মন্ত্ৰটি 11 বাৰ জপ কৰক। মন্ত্ৰটি হৈছে ওম হ্ৰীং শ্ৰীং লক্ষ্মীভ্যৈ নমঃ। ইয়াৰ পাছত সেই শিপাডাল ৰঙা বা হালধীয়া সূতাৰে বান্ধি ডিঙিত বা হাতত ধাৰণ কৰিব। কিন্তু আপোনাৰ সমস্যা অনুযায়ী শিপা ধাৰণ কৰাৰ নিয়ম কিন্তু বেলেগ বেলেগ ৰৈছে। অৰ্থ সমস্যা হ'লে বৃহস্পতিবাৰে সন্ধিয়া এখন হালধীয়া কাপোৰত মেৰিয়াই ডিঙিত ধাৰণ কৰিব। ঋণৰ পৰা মুক্তি পাবলৈ হ'লে শনিবাৰে ৰাতি শিপা সংগ্ৰহ কৰি ৰঙা সূতাৰে বান্ধি সোঁহাতে ধাৰণ কৰিব। ব্যৱসায়ত উন্নতি বিচাৰিলে এই শিপাত সেন্দুৰ আৰু গংগাজল ৰাখি পূজা কৰিব। ইয়াৰ পাছত অফিচ বা কেছ বাকচত ৰাখি দিব। চাকৰিত বাধা থাকিলে প্ৰতি মংগলবাৰে এই শিপা স্পৰ্শ কৰি ওম নমঃ শিৱায় 11 বাৰ জপ কৰিব। কিন্তু বেলগছৰ শিপা সংগ্ৰহৰ ক্ষেত্ৰত কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব। ভুল দিনত শিপা সংগ্ৰহ কৰিলে ফল নাপাব। অসুচি হাতে ধৰিলে বা তুলিলে কাৰ্যকৰী নহ'ব। শিপা পিন্ধাৰ সময়ত মন্ত্ৰ জপ নকৰিলে ফল নাপাব। সেয়েহে বন্ধু বান্ধৱীসকল, ভিডিঅ'টি আপোনালোকৰ কেনেকুৱা লাগিলে? যদিহে ভিডিঅ'টি ভাল লাগিছে, তেন্তে ভিডিঅ'টি এটা লাইক কৰি লগতে কমেণ্টত শুদ্ধ মনে লিখিব ওম নমঃ শিৱায়। সেয়ে বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰ সহিত আপোনালোকৰ ওচৰত আহি উপস্থিত হ'ম। আজিলৈ ইমানেই। ধন্যবাদ।